বৃহৎ পুঁজিপতি চাহ গোষ্ঠীৰ চেপাত পেপোৱা লাগিছে বিশ্বনাথৰ ক্ষুদ্ৰ চাহ খেতিয়ক। কেঁচাপাতৰ উচিত মূল্য দিব নোখোজা বটলিফ ফেক্টৰীৰ মালিকে বন্ধ কৰাৰ হুংকাৰ দিছে 13টা ফেক্টৰী। এই ঘোষণাই ক্ষুব্ধ কৰিছে বিশ্বনাথৰ 16,000 ক্ষুদ্ৰ চাহ খেতিয়কক। সোমবাৰৰ পৰা বন্ধ হ'ব বিশ্বনাথৰ 13টা চাহ ফেক্টৰী। জিলাখনৰ 16,000 চাহ খেতিয়কৰ হাহাকাৰ। টি মনিটৰিং সমিতিয়ে প্ৰতি কেজি কেঁচাপাতৰ মূল্য নিৰ্ধাৰণ কৰাৰ পিছতে 13টা চাহ ফেক্টৰী বন্ধ কৰাৰ সিদ্ধান্ত বটলিফ টি প্ৰডিউচাৰ এছ'চিয়েশ্যনৰ। প্ৰথম কথা হ'ল যে বৰ্তমান গুৱাহাটী যিটো টি অকশ্যন চেণ্টাৰ তাত চাহপাতৰ মূল্য একেবাৰে কম, 150 টকাৰ পৰা 160 টকা চাহপাতৰ আমি মূল্য পাইছোঁ প্ৰতি কেজি। আৰু 1 কেজি চাহপাত বনাবৰ কাৰণে আজিৰ তাৰিখত আমাক 5 কেজি কেঁচাপাত লাগে। 5 কেজি কেঁচাপাত যদি আমি লওঁ আৰু তেতিয়াহ'লে 1 কেজি মেট্ৰি হয় আৰু 28 টকা 72 পইচাকৈ হ'লে 5 কেজি চাহৰ দাম হ'ব ইমানটো হ'ব, আৰু প্লাছ আমাৰ মেকিং খৰচ আছে। শুকুৰবাৰলৈকে বিশ্বনাথত প্ৰতি কেজি কেঁচাপাতৰ মূল্য আছিল 19 টকা। সেইদিনাই হঠাৎ জিলাখনৰ টি মনিটৰিং সমিতিয়ে 28 টকা 72 পইচাকৈ নিৰ্ধাৰণ কৰিলে প্ৰতি কেজি কেঁচাপাতৰ মূল্য। এই ঘোষণাই ক্ষুব্ধ কৰিছে বিশ্বনাথৰ বটলিফ টি প্ৰডিউচাৰ এছ'চিয়েশ্যনক। এছ'চিয়েশ্যনৰ দাবী টি অকশ্যন চেণ্টাৰত কমিছে চাহপাতৰ মূল্য। প্ৰতি কেজি উৎপাদিত চাহপাতৰ মূল্য কমিছে 150ৰ পৰা 160 টকালৈ। এই দৰত চাহপাত বিক্ৰী কৰোঁতে প্ৰতি কেজিত লোকচান হৈছে 20ৰ পৰা 30 টকালৈ। এনে পৰিস্থিতিত প্ৰতি কেজি কেঁচাপাতত 28 টকা 72 পইচা দিবলৈ ৰাজি নহয় বিশ্বনাথৰ বটলিফ টি প্ৰডিউচাৰ এছ'চিয়েশ্যন। 28 টকা 72 পইচাকৈ কেঁচাপাত ল'ব লাগিব আৰু 65% পাত ভাল পাত হ'ব লাগিব ফাইন লিভ। এটা কথা হ'ল আজিৰ সময়ত 65% ফাইন লিভ কোনো পধ্যে সম্ভৱপৰ নহয়, হুৱেৰ ইজ 30% পাত পোৱাটো টান। তেনেস্থলত এতিয়া 65% পাত লৈ আৰু 28 টকা দি আমাৰ কোনো পধ্যে আমি এইটো এফৰ্ড কৰিব নোৱাৰোঁ। আৰু দ্বিতীয়তে এটা কথা কৈছে আমাক টি বোৰ্ডে যে যদি আমি 65% পাতৰ ফাইন পাছত যদি আমি বিল লওঁ তেতিয়াহ'লে প্ৰয়োজন সাপেক্ষে আমাৰ ফেক্টৰীসমূহ চিল কৰি দিম বুলি টি বোৰ্ডে আমাক দিছে। কিন্তু প্ৰশ্ন হয়, লোকচান ভৰি চাহপাত উৎপাদন কৰা বটলিফ টি প্ৰডিউচাৰ এছ'চিয়েশ্যনৰ ভাষ্য সত্যনে? নে এয়া ক্ষুদ্ৰ চাহ খেতিয়কক মাধমাৰ সোধোৱাৰ অপচেষ্টা? বছৰ বছৰ ধৰি বৃহৎ পুঁজিপতি গোষ্ঠীয়ে ক্ষুদ্ৰ চাহ খেতিয়কক মাধমাৰ সোধাই অহাৰ পিছত টি প্ৰডিউচাৰ এছ'চিয়েশ্যনৰ এনে যুক্তি বিশ্বাস কৰিবলৈ টান পাইছে ক্ষুদ্ৰ চাহ খেতিয়কে। টি প্ৰডিউচাৰ এছ'চিয়েশ্যনৰ 13টা চাহ ফেক্টৰী বন্ধ কৰাৰ সিদ্ধান্তৰ বিপৰীতে হয়তো আন্দোলনৰ পথ ল'ব লাগিব বিশ্বনাথৰ 16,000 ক্ষুদ্ৰ চাহ খেতিয়কে। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কোভিডৰ সন্ত্ৰাসৰ মাজতে ৰাজ্যত এখন বিশেষ বিয়া নাম আয়তীৰ উৰুলিৰে মুখৰিত ৰভাতলি। কিন্তু ক'ত কাৰ এই বিশেষ বিবাহ চাওঁ আহক। কোভিড বিধিৰ মাজতে এখন বিয়া, ব্যাপক উলহ মালহেৰে পাতিছে বিয়া নামেৰে মুখৰিত ৰভাতলি। নৃত্য গীত কৰিও আনন্দ, নোৱাইছে ধুৱাইছে দৰা কইনা, আয়তীৰ উৰুলিৰে পানীও তুলিছে। ৰাজ্যত বিয়া সকাম পতাত নিষেধাজ্ঞা চৰকাৰ। কৰোনা মহামাৰীৰ ভয়াৱহ সংক্ৰমণৰ বাবে ৰাজ্যত বিয়া সকাম আদি 10 জন লোকৰ উপস্থিতিতহে অনুষ্ঠিত কৰাৰ অনুমতি। এনে নিষেধাজ্ঞাৰ মাজতে জাগিৰোডত উলহ মালহেৰে অনুষ্ঠিত হ'ল এখন বিয়া। অৱশ্যে এইখন কোনো মানুহৰ বিয়া নহয়, ভেকুলীৰ বিয়াহে পাতিলে জাগিৰোডৰ বাংঠাই গাঁৱৰ ৰাইজে। আমাৰ পূৰ্বপুৰুষৰ পৰা চলি আহিছে এইটো ভেকুলী বিয়াটো, গতিকে আমি পৰম্পৰাটো ৰক্ষা কৰিছোঁ আৰু সেই ৰক্ষাটো মানে আমি নিয়ম নীতিখিনি পালিছোঁ আৰু 7 দিনকৈ ধৰি নোৱা ধোৱা কৰিছোঁ। আৰু এতিয়া আমি ব্ৰাহ্মণ মাতিছোঁ, আমাৰ শেষ পৰ্যায় আৰু আজি। বিগত
কেইবামাহো ধৰি জাগিৰোডত নাই আশানুৰূপ বৰষুণ। ফলত শাওণ মাহতো চিৰাল ফাট দিছে কৃষি পথাৰ। পানীৰ অভাৱত কৃষি কৰ্ম কৰিব পৰা নাই কৃষিজীৱী ৰাইজে। সেয়েহে পৰম্পৰা অনুসৰি অনুষ্ঠিত কৰে ভেকুলীৰ বিয়া। বৰুণ দেৱতাই এবাৰ মানে খৰাং এটা পৰিৱেশ সৃষ্টি কৰিছে। আজি শাওণ মাহলৈকে এই মৰিগাঁও জিলা অকল বাংঠাই গাঁও বুলি নহয়, মৰিগাঁও জিলাৰ বিভিন্ন গাঁৱত এতিয়ালৈকে ভূঁই ৰুব পৰা নাই, অৰ্থাৎ এতিয়ালৈ কোনো ৰোৱা পুতিব পৰা নাই। গতিকে তাৰ পৰিপ্ৰেক্ষিতত এই বাংঠাই গাঁওসমূহ মহিলা আৰু বৃদ্ধ সকলোৱে লগ লাগি এই বাংঠাই গাঁৱত এখন ভেকুলী বিয়া আয়োজন কৰিছে। জনশ্ৰুতি অনুসৰি দীৰ্ঘদিন বৰষুণ নাহিলে ভেকুলীৰ বিয়া পাতিলে হয় বৰষুণ। কোনো লোকৰ চোতালত কোৰ মাৰিলে বা হাল বালেও হয় বৰষুণ। সেয়েহে জাগিৰোডৰ এইসকল মহিলাই এঘৰ লোকৰ চোতালত কোৰ মাৰি নৃত্য গীত কৰি পাতিলে ভেকুলীৰ বিয়া। এই ভেকুলী বিয়া আয়োজন কৰা মূলতঃ আমাৰ আদিম পুৰুষসকলে যেতিয়া খৰাং পীড়িত হয়, এই খৰাং পীড়িত অঞ্চলসমূহত বৰষুণ দিবৰ বাবে পৰম্পৰাগতভাৱে আদিম যুগৰ পৰাই এই ভেকুলী বিয়া পৰম্পৰাগতভাৱে আয়োজন কৰি আহি আছে। এতিয়া প্ৰশ্ন হয়, সঁচাকৈ ভেকুলীৰ বিয়া পাতিলে হয় নেকি বৰষুণ? বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত এয়া এক কেৱল অন্ধবিশ্বাসহে নেকি? জাগিৰোডৰ ভেকুলী বিয়াখনৰ পাছত বৰষুণ হয় নে নহয় সেয়া সময়েহে ক'ব। জাগিৰোডৰ পৰা অজয় পালৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ। আৰু প্ৰাইম টাইম 18 সেই অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় বাণিজ্যিক বিৰতিৰ। ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। পঞ্চভূতত বিলীন বিশিষ্ট শিক্ষাবিদ ডক্টৰ নীৰু হাজৰিকাৰ নশ্বৰ দেহ PPE কিট পৰিধান কৰি অন্তিম সৎকাৰত অংশগ্ৰহণ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। বিশিষ্ট শিক্ষাবিদগৰাকীৰ শেষকৃত্যত উপস্থিত থাকি নীৰু হাজৰিকাক অসমৰ শিক্ষা জগতৰ এগৰাকী নীৰৱ বিপ্লৱী আখ্যা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ। ইপিনে ডক্টৰ নীৰু হাজৰিকাৰ মৃত্যুত সদৌ অসম ছাত্ৰ সন্থাই এগৰাকী অভিভাৱক হেৰুৱালে বুলি মন্তব্য কৰে আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়তেই অৱসৰ গ্ৰহণ কৰা শিক্ষাবিদগৰাকীয়ে বহুকেইখন গ্ৰন্থৰ প্ৰণেতা আৰু সহ প্ৰণেতাৰূপে শিক্ষা জগতলৈ আগবঢ়াইছিল অৱদান। কৰোনাত আক্ৰান্ত হৈ GMCHত চিকিৎসাধীন অৱস্থাত 73 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিক্ষাবিদগৰাকীয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডক্টৰ নীৰু হাজৰিকাৰ পৰলোক প্ৰাপ্তিৰ খবৰ বিয়পি পৰাৰ লগে লগে শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ ভিৰ কৰে অগণন গুণমুগ্ধই। অসমৰ শিক্ষা জগতৰ এগৰাকী নীৰৱ বিপ্লৱী, যাৰ যথেষ্টখিনি সৃষ্টি নতুন প্ৰজন্ম তথা উত্তৰ পুৰুষৰ কাৰণে হৈ গৈছে। শ্ৰদ্ধা ডক্টৰ নীৰু হাজৰিকা বাইদেউ আজি আমাৰ মাজত নাই। গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰায় 4টা দশক তেখেতে শিক্ষকতা কৰিছিল। প্ৰফেচৰ ভেংকটা ৰাও, প্ৰফেচৰ DP বৰুৱা, দেৱপ্ৰসাদ বৰুৱাৰ পাছত সেই বিভাগটোৰ নেতৃত্ব লৈছিল অধ্যাপক নীৰু হাজৰিকা বাইদেৱে। নীৰু হাজৰিকা বাইদেউৰ মই কলিগ আছিলোঁ, সহকৰ্মী আছিলোঁ। একেটা আৱাসতে আমি একেটা চৌহদতে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত আমি একেলগে আছিলোঁ। পুৰণি কথাবোৰ মনত পৰিছে, অতি মৰ্মাহত। আৰু নীৰু হাজৰিকা বাইদেউ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলাগুৰু আছিল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিদ্যা বিভাগৰ মুৰব্বী অধ্যাপিকা আছিল, আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মহিলা দিল্লীত আছিল। এগৰাকী বিশিষ্ট শিক্ষাবিদক আমি হেৰুৱালোঁ। আৰু অসম উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতৰ ৰাজনীতি বিজ্ঞান ক্ষেত্ৰখনত বাইদেউৰ এটা সুকীয়া স্থান আছিল। ৰাজনীতি বিজ্ঞানৰ যিসকলে গৱেষণা কৰি আছে তেখেতসকলে ভালকৈ জানে। তেনেগৰাকী শিক্ষাবিদক আমি হেৰুৱালোঁ।
গুৱাহাটীৰ কলাক্ষেত্ৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত এখন বিশেষ সভা চলি আছে, য'ত বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ আগত ৰাখিছে। পোনপটীয়া সম্প্ৰচাৰত লৈ গৈছো। एक लिनियर एक्सेलरेटर का उद्घाटन किया और ये कुल मिला के हमारा जो स्टेट कैंसर इंस्टीट्यूट का काम चल रहा है, ये 485 करोड़ असम सरकार, भारत सरकार और टाटा ट्रस्ट मिल के हम लोग इन्वेस्ट कर रहा हूं। एंड वंस दिस प्रोजेक्ट इज फिनिश्ड, ये कैंसर हॉस्पिटल उत्तर पूर्व भारत नहीं, पूर्व भारत का ही सबसे बड़ा कैंसर हॉस्पिटल होने जा रहा है। ये हॉस्पिटल में पैट सीटी मशीन है, अगले 1 महीना में पैट MRI मशीन भी आ जाएगा, जो भारत में अभी ऐसा मशीन खाली सिर्फ 4 हॉस्पिटल में है, 3 हॉस्पिटल में है। ये 6वां हॉस्पिटल बन जाएगा, जहां पैट MRI जैसा विशेष इक्विपमेंट जो हमारा पास उपलब्ध होगा। ये बहुत बड़ा हम लोग का उपलब्धि है और ये प्रोजेक्ट कभी नहीं होता था अगर गृह मंत्री जी का और प्रधानमंत्री जी का आशीर्वाद नहीं होता था। मैं असम वासियों का ओर से भारत का परम आदरणीय प्रधानमंत्री नरेंद्र मोदी जी और गृह मंत्री अमित शाह जी को बहुत बहुत धन्यवाद देता हूं। गृह मंत्री जी, आपका मार्गदर्शन में ही BTR एकॉर्ड का दस्तखत हुआ था। ये जो BTR एकॉर्ड है, ये एक मामूली एकॉर्ड नहीं था। आमी सकलोए जानो 1967 सनत तेतिया PTCA फॉर्म হৈছিলে আৰু অসমখনক বিভাজন কৰিব লাগে বুলি 1967 सनर পৰা आंदोलन चलिছিলে। माननीय गृह मंत्री जी, हम छोटा बच्चा जब था तब से ये डिवाइड असम 50-50 का स्लोगन सुना था। कोई लोग ने अपना बलिदान दे दिया था और एक जो बोरो भूमि में आंदोलन खड़ा हुआ था, ये आंदोलन असम आंदोलन जैसा एक सर्वमान्य आंदोलन का रूप में बोरो भूमि में एक बहुत बड़ा मूवमेंट हो गया था। लेकिन आपने जो चुक्ति, आपने जो एकॉर्ड किया, इस एकॉर्ड में सबसे जो बड़ा एक क्लॉज आपने दिया और जो हम लोग सब ने इसको स्वीकृति किया, सब ने मान लिया कि आगे जाके असम का और विभाजन नहीं होगा। असम विल नॉट बी डिवाइडेड, असम एकत्रित रहेगा और वही एकत्रित असम भूमि में हम बोडोलैंड का सबसे जो जितना संभव हो इतना संभव हम विकास करेगा। बोडो मूवमेंट का जो कोर आइडियोलॉजी था कि उनका कल्चर, उनका लैंग्वेज, उनका डेवलपमेंट होना चाहिए, उनको मानते हुए आप जो एक यूनिफाइड असम का कल्पना हम लोग का सामने रखा, इसलिए असम का इतिहास में हमेशा प्रधानमंत्री मोदी जी और आपका नाम सोनाली अक्षर में लिखा जाएगा, ये मैं बोल सकता हूं। आमार कारणे एटा अत्यंत गुरुत्वपूर्ण मुहूर्त आसिल। आमार हातर পৰা এখন বৰ অসম আছিল, এখন এখনকৈ আমাৰ পৰা আঁতৰি গৈছিল। লগ লগাবৰ কাৰণেও কোনেও কল্পনা কৰা নাছিল, কিন্তু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু অমিত শাহ ডাঙৰীয়াৰ নেতৃত্বত কেনেকে এখন আমি সোণোৱালী অসম, বৰ অসম আমি নিৰ্মাণ কৰিব পাৰো, আজি তাৰ দিশত কাম চলিছে। गृह मंत्री जी, आपने जब मैंने मुख्यमंत्री का दायित्वभार लिया, आपको मिलने गया, आपने मुझको निर्देश दिया था कि BTR एकॉर्ड का 100% इंप्लीमेंटेशन होना चाहिए। आज यहां उपस्थित होते हुए हम तामुलपुर में एक मेडिकल कॉलेज का फाउंडेशन आपका कर कमल द्वारा करने जा रहा हूं, जो BTR एकॉर्ड का एक बहुत बड़ा इंपॉर्टेंट क्लॉज था। वो एकॉर्ड में काफी सारा पॉलिटिकल इश्यूज था, इकोनॉमिक इश्यूज था, सोशल इश्यूज था, कल्चरल इश्यूज था। और मैं आपको ये बहुत गर्व का साथ बोलना चाहता हूं कि आपका निर्देश में काफी सारा क्लॉजेस का
মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড